Good morning guys, কি খবৰ? আজি ৰাতি আপোনালোক মই পিঠা কালি গৈছিলো আমাৰ বোৱাৰীৰ ঘৰলৈ যাওঁতে ঘৰত মানে পিঠা কৰি খুন্দি থোৱা আছিলে তাকে মোক অলপমান দি পঠাইছিলে যে ঘৰত গৈ কিবা পিঠা বনাই খাবা বুলি কিন্তু সঁচা কথা মই ইমান পিঠা বনাব একেবাৰে নাজানো কিটা বনাই তাৰপিছত মই তাইক একো ফোন কৰি সুধিলোঁ যে এইটো কেনেকৈ বনাম তাই ক'লে তেল পিঠা বনাই লাগিব কিন্তু মোৰ লগত গুড় আৰু একো নাথাকাৰ কাৰণে মই চেনি লগতে অলপমান চেনি আৰু অকণমান নিমখ দি ধুনীয়াকৈ এইটো মিলাই ল'লোঁ আৰু তাইক মই সুধি এইটো বনাই আছোঁ সৰুতে ইমান বনাই নাপালোঁ মাহঁতে বনাই আছিলে পিঠাবোৰ তেতিয়া ইমান ধ্যান নিদিলোঁ খেলোঁতে যাওঁতে এবাৰ নাচোঁতে কৰোঁতে ঠিক হ'ল এতিয়াহে গম পাইছোঁ যে এই শিকাৰ কাৰণে আজি কিমান কষ্ট হৈছে তাতে ল'ৰাৰ মোবাইলটো ধৰিব দিলোঁ আৰু বনাই আছোঁ পিঠা চাই থাকক দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহিছে হয়নে নহয় বাৰু গাইজ বনাব পাৰিছোঁ হয়নে নহয় অলপমান হ'লেও পাৰিছোঁ বুলি মই আশা কৰিছোঁ আৰু যদি ভাল লাগে ভিডিঅ'টো এটা লাইক এটা কমেণ্ট কৰিব আৰু কালি বালিপাৰা গৈছিলোঁ বালিপাৰা যাওঁতে অহা সময়তে আনিলোঁ ৰেডিমেড পৰঠা নে কি কয় বোলে পেকেটত থাকে তাকে ৰাতিপুৱা এইটোকো ফ্ৰাই কৰি দিলোঁ অলপমান তেল লগাই তাৰপিছতে আৰু সিহঁতে খাওঁ কৰি আছে পোৱালিকেইটাই মোৰ ৰেডি হৈ গ'ল কেনেকুৱা লাগিলে আজি ৰাতিপুৱা ব্ৰেকফাষ্টটো জনাব নাপাহৰিব গাইজ ইমানে ৰাখিছোঁ বাই বাই